27 নম্বৰ প্ৰশ্নটো কৈছে যে 12ডাল পেঞ্চিলৰ কিনা দাম 15ডাল পেঞ্চিলৰ বেচা দামৰ সমান। শতকৰা লাভ বা লোকচান উলিওৱা। এতিয়া আমি প্ৰথমতে ধৰি ল'ম যে এডাল পেঞ্চিলৰ কিনা দাম আমি 1 টকা বুলি ধৰি ল'ম। এতিয়া ইয়াত এনেদৰে লিখি ল'ম যে ধৰা হ'ল এডাল পেঞ্চিলৰ কিনা দাম 1 টকা বুলি ধৰি লৈছোঁ। এতিয়া আমাৰ প্ৰশ্নত কৈছে যে 12ডাল পেঞ্চিলৰ যিটো কিনা দাম হয় 15ডাল পেঞ্চিলৰ বেচা দামৰ সমান হয়। এতিয়া আমি এনেদৰে লিখিব পাৰিম যে প্ৰশ্নমতে 12ডাল পেঞ্চিলৰ কিনা দাম কি হয় 15ডাল পেঞ্চিলৰ বেচা দাম এই দুইটা কি হয় সমান হয়। মানে 12ডাল পেঞ্চিলৰ কিনা দাম আৰু 15ডাল পেঞ্চিলৰ বেচা দাম দুইটা কি হয় সমান বুলি কৈছে। এতিয়া আমি 12ডাল পেঞ্চিলৰ কিনাৰ দামৰ ঠাইত আমি লিখি দিম যে 12ডাল পেঞ্চিলৰ কিনা দাম। এতিয়া চোৱা এডাল পেঞ্চিলৰ কিনা দাম 1 টকা হ'লে 15ডাল পেঞ্চিলৰ কিনা দাম হ'ব 15 পূৰণ 1 মানে 15 টকা হ'ব। একেদৰে কি হ'ব একেদৰে 15ডাল পেঞ্চিলৰ বেচা দাম হ'ব। ইয়াত কৈছে যে 15ডাল পেঞ্চিলৰ বেচা দাম কিমান হয় 12ডাল পেঞ্চিলৰ কিনা দামৰ সমান। তেতিয়াহ'লে এইটো আগত লিখিছোঁ আৰু 12ডাল পেঞ্চিলৰ কিনা দাম হ'ব 12 পূৰণ 1 মানে এডাল পেঞ্চিলৰ 1 টকাকৈ হ'লে 12ডাল পেঞ্চিলৰ দাম হ'ব 12 টকা। এতিয়া ইয়াত বেচা দাম কিমান হ'ল 12 টকা আৰু কিনা দাম কি হ'ল 15 টকা। এতিয়া ইয়াত দেখিলোঁ যে বেচা দাম কিনা দামতকৈ কম, তেতিয়াহ'লে আমাৰ কি হৈছে লোকচান হৈছে। এতিয়া আমি এটাকে লোকচানটো উলিয়াই ল'ম। এটাকে লোকচান উলিয়াবলৈ হ'লে আমি কি কৰিব লাগে কিনা দামৰ পৰা বেচা দামটো কি কৰিব লাগে বিয়োগ কৰিব লাগে। এতিয়া কিনা দাম আছিলে 15 টকা আৰু বেচা দাম হ'ল 12 টকা। এতিয়া 15 পৰা 12 গ'লে হ'ব 3 টকা। এতিয়া লোকচান হ'ল 3 টকা। এতিয়া আমাক উলিয়াব কৈছে যে শতকৰা লোকচান কিমান। এতিয়া আমি ইয়াত এনেদৰে লিখিব পাৰিম যে এতেকে শতকৰা লোকচান হ'ব। এতিয়া শতকৰা লোকচানৰ ফৰ্মুলাটো হৈছে লোকচান বাই কি হয় কিনা দাম ইনটু 100%। এতিয়া 100% যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি পাম শতকৰা লোকচান পাম। এতিয়া শতকৰা লোকচান কেইটকা আছিলে 3 টকা আৰু কিনা দাম কেইটকা আছিলে কিনা দাম আছিলে 15 টকা। সেইকাৰণে তলত পানী 15 ইনটু 100%। এতিয়া 3য়ে 15টোক যাব 3 5 গুণ 15। এতিয়া এই 5টোৱে 100ক যাব 20 বাৰ থাকি গ'ল 20%, মানে শতকৰা লোকচান 20%। সেইটোৱে হ'ল আনচাৰ। 29 নম্বৰটো কৈছে যে বিস্তাৰ কৰা। এই মানটো বিস্তাৰ কৰিব লাগে। ইয়াক আমি এতিয়া পাতি লওঁ। এতিয়া ইয়াত মানটো প্ৰথমতে পাতি লৈছোঁ। এতিয়া এই মানটো পাতি লোৱাৰ পিছত এতিয়া আমি দেখিছোঁ যে এই ৰাশিটো কিহত আছে এই ৰাশিটো আছে দ্বিতীয়খন অভেদ a - b হোল স্কোৱাৰ ফৰ্মুলা, যিটো সমান হয় a² - 2ab + b²। এই ফৰ্মুলাখনত আমি ইয়াক বিস্তাৰ কৰিম। এতিয়া ইয়াক বিস্তাৰ কৰিলে এতিয়া ইয়াত a মানটো হ'ব 3x আৰু b মানটো হ'ব
2y ইয়াত এতিয়া ভাঙিম a স্কোৱাৰ মানে 3x হোল স্কোৱাৰ মাইনাছ 2 a মানটো আছে 3x b মানটো আছে 2y প্লাছ b স্কোৱাৰ মানে 2y হোল স্কোৱাৰ এতিয়া এক ভাঙিম 3 3 গুণ 9 x দুটা পূৰণ কৰিলে হ'ব x স্কোৱাৰ এতিয়া মাইনাছ পাতিম 2 3 গুণ 6 6 দুগুণ হ'ব 12 12 xy পূৰণ কৰিলে হ'ব xy প্লাছ 2 দুগুণ হ'ব 4 আৰু y দুটা পূৰণ কৰিলে হ'ব y স্কোৱাৰ এইটোৱে হ'ব ইয়াৰ বিস্তাৰ 29 নম্বৰ 2টো কৈছে যে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 13 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ ট্ৰেপেজিয়ামটোৰ উচ্চতা 6 সেণ্টিমিটাৰ হ'লে ইয়াৰ কালি নিৰ্ণয় কৰা এতিয়া আমি ইয়াত দি থৈ দিয়া মানবোৰ বহুৱাই লওঁ আমাক দিয়া আছে যে ট্ৰেপেজিয়ামটোৰ সমান্তৰাল বাহু দুটা ক্ৰমে 13 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 6 সেণ্টিমিটাৰ আমি ইয়াৰ পৰা উলিয়াব লাগে কালি এতিয়া কালিৰ ফৰ্মুলাটো হৈছে ট্ৰেপেজিয়ামৰ কালি হ'ব ট্ৰেপেজিয়ামৰ কালি ফৰ্মুলাটো বহাম এতিয়া হাফ হোল ইনটু কি হয় সমান্তৰাল বাহু দুটাৰ যোগফল আৰু পূৰণ কি হয় উচ্চতা হয় এতিয়া আমাক হাফটো দিয়া আছে পাতি লৈছোঁ সমান্তৰাল বাহু দুটাৰ যোগফল মানে সমান্তৰাল বাহু দুটা যোগ কৰিব লাগিব সমান্তৰাল বাহু দুটা আছে 13 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 6 সেণ্টিমিটাৰ এতিয়া আমি মানবোৰ কৰিম এতিয়া 2য়ে 6 যাব 3বাৰ এতিয়া এইটো 13 যোগ 8 আছে 13 লগত যদি 8 যোগ কৰোঁ তেতিয়া হ'ব 21 আৰু ইফালে থাকি গ'ল 3 21 ইনটু 3 এতিয়া 21ৰ লগত যদি 3 পূৰণ কৰোঁ 3 21 হ'ব 63 এতিয়া যিহেতু আমি কালি উলিয়াইছোঁ কালি উলিয়ালে সদায় বৰ্গত ওলায় মানে সেণ্টিমিটাৰ আছে নাই সেণ্টিমিটাৰ স্কুৱেৰটো ওলাব এইটোৱে হ'ল ইয়াৰ আনচাৰ 29 নম্বৰ প্ৰশ্নটো দিয়া আছে যে এটা ঘনকৰ মুঠ পৃষ্ঠকালি 384 সেণ্টিমিটাৰ স্কুৱাৰ ঘনকটোৰ দিশ আৰু আয়তন উলিওৱা এতিয়া আমি দি থোৱা মানকেইটা পাতি ল'ম এতিয়া আমাক দিয়া আছে যে ঘনকৰ মুঠ পৃষ্ঠকালি সমান 384 সেণ্টিমিটাৰ স্কুৱাৰ ইয়াৰ পৰাই আমি কি কৰিব লাগিব ঘনকৰ দিশ উলিয়াব লাগিব আৰু ইয়াৰ আয়তন উলিয়াব লাগিব ইয়াত ঘনকৰ মুঠ পৃষ্ঠকালি দিয়া আছে আমি জানো যে ঘনকৰ মুঠ পৃষ্ঠকালি ফৰ্মুলাটো 6 দিশ স্কুৱাৰ সমান কিমান দিয়া আছে 384 এতিয়া আমি যদি দিশ স্কুৱাৰটো ইয়াত থৈ দিওঁ তেতিয়া এই 6টোৱে যদি আমি ইয়াত দিশ স্কুৱাৰটো থৈ দিওঁ 6টো সমান চিহ্ন এপাই লৈ যাওঁ তেতিয়া 384ক এই 6টোৱে কি কৰিব হৰণ কৰিব এতিয়া ইয়াত থাকিব দিশ স্কুৱাৰ আৰু 6টোৱে 384ক যদি হৰণ কৰোঁ তেতিয়া ওলাব 64 এতিয়া দিশ স্কুৱাৰক যদি আমি দীঘল লৈ যাওঁ তেতিয়াহ'লে 64টোৰ ওপৰত কি আহিব ৰুট চিনটো আহিব এতিয়া দীঘৰ মানটো উলিয়াবলৈ হ'লে 64 বৰ্গমূল যদি উলিয়াওঁ তেতিয়া ওলাব 8 মানে দিশ সমান কিমান ওলালে 8 সেণ্টিমিটাৰ এতিয়া যিহেতু দীঘৰ মানটো 8 সেণ্টিমিটাৰ ওলালে এতিয়া ইয়াৰ পৰা আমি ইয়াৰ আয়তন উলিয়াম এতেকে ঘনকটোৰ আয়তন আমি ঘনকৰ আয়তনৰ ফৰ্মুলাটো জানো যে দিশ কিউব এতিয়া দীঘৰ মানটো আছে 8 সেণ্টিমিটাৰ ইয়াক যদি কিউব কৰি দিওঁ এতিয়া 8 তিনিটা পূৰণ হৈছে 8 তিনিটা পূৰণ কৰিলে হ'ব 512 আৰু সেণ্টিমিটাৰ তিনিটা পূৰণ কৰিলে হ'ব সেণ্টিমিটাৰ কিউব মানে ঘনকটোৰ আয়তন কিমান হ'ল 512 সেণ্টিমিটাৰ কিউব এইটোৱে হ'ল ইয়াৰ আনচাৰ ইয়াত 29 নম্বৰ 4টো কৈছে যে সৰল কৰা মানে এই
ৰাশিবোৰ সৰল কৰিব লাগে। এতিয়া আমি অংকটো পাতি লওঁ। এতিয়া অংকটো পাতি লৈছোঁ, ইয়াক আমি সৰল কৰিম। এতিয়া যদি আমি এই দুটা মান চাওঁ তেতিয়া দেখিম যে এইটো কিহত আছে, a প্লাছ বি হোল ইনটু a মাইনাছ বি, মানে আমাৰ অভেদৰ দুখন অভেদৰ মতে আছে, যাৰ মান হয় a স্কুৱাৰ মাইনাছ বি স্কুৱাৰ। এতিয়া আমি এই অভেদখনৰ মতে এই মানটোক আমি কি কৰিম, সলাম। এতিয়া আমি সলালে হ'ব x মাইনাছ 1/x হোল ইনটু x প্লাছ 1/x আছে। ইয়াত a স্কুৱাৰ মাইনাছ বি স্কুৱাৰত ভাঙিলে xটো হ'ব a আৰু 1/xটো হ'ব b। ইয়াক যদি এতিয়া আমি ভাঙো a স্কুৱাৰ মাইনাছ বি স্কুৱাৰলে, তেতিয়াহ'লে x স্কুৱাৰ মাইনাছ 1/x হোল স্কুৱাৰ হ'ব, আৰু বাকীবোৰ একেদৰে থাকিব। x স্কুৱাৰ প্লাছ 1/x স্কুৱাৰ হোল ইনটু x টু দি পাৱাৰ 4 প্লাছ 1/x টু দি পাৱাৰ 4। ইয়াক যদি আমি ভাঙো x স্কুৱাৰ মাইনাছ 1/x, দুটা পূৰণ কৰিলে x স্কুৱাৰ, ইয়াক আমি বন্ধনীত দি দিওঁ আৰু বাকীকেইটা পাতি দিওঁ। ঠিক তেনেদৰে এই দুটা মান এতিয়া চাম। এই দুটা মান চালে আমি আকৌ a প্লাছ বি হোল ইনটু a মাইনাছ বি ফৰ্মুলাত আছে। এতিয়া আমি a স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ফৰ্মুলালৈ নিম। ইয়াক যদি নিওঁ, a কাম কৰিব x স্কুৱাৰ আৰু b হ'ব 1/x স্কুৱাৰ। ইয়াত আমি নিম যে a স্কুৱাৰ মাইনাছ বি স্কুৱাৰলৈ নিলে হ'ব x স্কুৱাৰ হোল স্কুৱাৰ মাইনাছ বি স্কুৱাৰ হ'লে 1/x স্কুৱাৰ টু দি পাৱাৰ 2। এতিয়া বাকীডোখৰ থাকি যাব, কি থাকিব, x টু দি পাৱাৰ 4 প্লাছ 1/x টু দি পাৱাৰ 4। ইয়াক ভাঙিলে হ'ব x 2 2 4, x টু দি পাৱাৰ 4 মাইনাছ 1 দুটা পূৰণ কৰিলে 1 হ'ব, আৰু 2টোৱে 2 লগত পূৰণ কৰিলে 2 2 4। এতিয়া আমি ইয়াত দেখিছোঁ যে ঠিক একেদৰে a মাইনাছ বি হোল ইনটু a প্লাছ বি ফৰ্মুলাত আছে। ইয়াক যদি আমি আকৌ ভাঙো তেতিয়া হ'ব, ইয়াক যদি আমি আকৌ a স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ফৰ্মুলালৈ দিওঁ তেতিয়া হ'ব a মান হ'ব x টু দি পাৱাৰ 4, b মান হ'ব 1/x টু দি পাৱাৰ 4। এতিয়া ইয়াত যদি আমি ভাঙো x টু দি পাৱাৰ 4 হোল স্কুৱাৰ মাইনাছ a স্কুৱাৰ মাইনাছ b স্কুৱাৰ হ'লে bটো আছে 1/x টু দি পাৱাৰ 4, b স্কুৱাৰ কৰিবলৈ হ'লে 1/x টু দি পাৱাৰ 4 হোল স্কুৱাৰ। এতিয়া আমি ভাঙিম, 4 দুগুণ কি হ'ব, 8 হ'ব, আৰু ইয়াত 1 দুটা পূৰণ কৰিলে 1 গুণ 1 x থাকিব। এতিয়া 4য়ে 2 লগত পূৰণ কৰিলে হ'ব 2 4 গুণ 8। এইটোৱে হ'ল ইয়াৰ আনচাৰ।